পাইছোঁ খুব এটা খুব সকলো ৰাইজে আজি ইয়াত আহি সহযোগিতা কৰিছে এই পৰিৱেশটো কেনেকৈ ব্যক্ত কৰিব এইটো মোৰতো খুবেই ভাল লাগিছে কাৰণ যিহেতু যোৰহাটত মোৰ জন্ম যোৰহাটত মোৰ শিক্ষাঘৰ এই সন্মুখৰ এই যোৰহাট গভৰ্ণমেণ্ট স্কুলৰ মই ছাত্ৰ আছিলোঁ এই যোৰহাট গভৰ্ণমেণ্ট স্কুলতে 1953 চনত মোৰ ককাই ইয়াৰ পৰাই হেডমাষ্টাৰ হৈ পেলাই ৰিটায়াৰ কৰিছোঁ গতিকে যোৰহাটৰ নিজৰ জেগা হিচাপে মৰম আছে গতিকে ইয়াত আহি যেতিয়া মই আকৌ নিজৰ জেগা দেশত উন্মোচন কৰিবলৈ পাইছোঁ কৰিছে সাহিত্য সভাই মোৰ মনটো খুব ভাল লাগিছে আজিৰ অনুষ্ঠানত আপোনাৰ উন্মোচকৰ পৰা আদি কৰি কথাখিনি যদি অলপ কয় কাক কাক নিমন্ত্ৰণ কৰি আনিছে আমাৰ ইয়াত উন্মোচন ডক্টৰ ৰুতুল চন্দ্ৰ বৰাদেৱ আছে তেখেত কৃষি বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ আছিলে কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষক আছিলে তেওঁ ইতিমধ্যে অসম সাহিত্য সভাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ভৱ গোস্বামীদেৱ তেখেত আছে তেখেতো সাহিত্য সভাৰ লগত জড়িত আৰু বিভিন্ন সাহিত্য সভাৰ বিষয়ববীয়া বা তেওঁলোক বাহিৰৰ পৰা আহিছে বিশ্বনাথ চাৰিআলিৰ পৰা মই অহা দেখিছোঁ তেজপুৰৰ পৰা আহিছে তেওঁলোক এতিয়া বহুত দিনৰ মূৰত সাহিত্য সভাত মানুহ দেখিছে বুলি কৈছে আজি মই সেইকাৰণে বৰ ভাল লাগিছে সদায় সাহিত্য সভাৰ কথা কয় যে ইয়াত মানুহ নহয় খালী চকীৰ আগত সাহিত্য সভা ক'ব লাগে বুলি কয় কোনোবাই কিন্তু এইটোতো মইতো দেখা নাই আজিতো গোটেই চকী ভৰ্তি হৈ আছে গতিকে এই পৰিৱেশটোৱে খুব ভাল লাগিছে এনেকুৱা যদি পৰিৱেশ আহে নহয় সাহিত্যৰ জড়িত হ'বলৈ মানুহ আগবাঢ়ি আহিব নতুন নতুন ল'ৰা ছোৱালীবিলাকে এইটো বস্তুৰ প্ৰতি মানে অনীহা হৈছে যে এইটো হেৰি নোহোৱা হৈ গ'ল গতিকে এনেকুৱা যদি এটা লহৰ আহে মানুহে আহে দেখে চায় এতিয়া বস্তুটো ভাল লাগিব আগবাঢ়িব তেতিয়া আপোনাৰ উপন্যাসখনে কেনেধৰণৰ কাম আমি বিচাৰি উপন্যাসখনত মই যিকোনো এটা লিখিবৰ কাৰণে মই চেষ্টা কৰোঁ মই খুব এটা পুৰণা লিখক নহয় মই চেষ্টা কৰোঁ এটা বস্তু যে মোৰ ভাষাবিলাক সৰল হওক মানুহবিলাকে যিটো বস্তু আমাৰ চহা সজুৱাই কয় যিখিনি ভাষা নামঘৰ যিটো ভাষা কয় আমাৰ মা দেউতা ককাহঁতে যিখিনি ভাষা কয় ঠিক সেইটো ভাষাতে মই লিখিবলৈ চেষ্টা কৰোঁ যাতে সকলোৱে খুব ভাষাৰ আড়ম্বৰপূৰ্ণ ভাষা মই দিব নোৱাৰোঁ আৰু মই কৈছোঁ মই ইমানখিনি ভাষা দিব পৰাকৈ হয়তো মোৰ ইমান যোগ্যতা নাথাকিব পাৰে কিন্তু মানুহৰ মুখত যিটো ভাষা সেই ভাষাটো মই দিবলৈ চাওঁ কিন্তু এটা বস্তু চাওঁ কাহিনীটোতো দৰকাৰী কিন্তু কাহিনীৰ ভিতৰত এটা তত্ত্ব থাকিব লাগে মই ভাবোঁ যদি এটা অন্তৰ্নিহিত তত্ত্ব নাথাকে সেইটো মানে এইটো আমাৰ জেনেৰিক হৈ পৰিব তাৰ কোনো নিৰ্দিষ্টতা নাথাকিব গতিকে এটা তত্ত্ব থাকিব লাগিব সেই তত্ত্বটো মানুহৰ মনত চুব পাৰিব লাগিব আৰু যদি নুচুৱে কোনোবাই বাহিৰে চায়ো পঢ়ি ভাল পায় তেতিয়াও ঠিক আছে আৰু যদি তত্ত্বটো বুজি পায় বা তেওঁ ইচ্ছা কৰে তেতিয়াহ'লে সেই তত্ত্বটো তেওঁ মূৰত দিব পৰা শুদ্ধ বুলি ভাবে মোৰ ভাল লাগিব আৰু এইখন ব্যাকৰণ ব্যৱহাৰ নকৰাকৈ প্ৰত্যেকজন পাঠকে যাতে সহজতে বুজি পায় ঠিক তেনেকুৱাকৈ হ'লে ময়ো পঢ়ি ভাল পাওঁ তেনেকুৱা আৰু সৰু হ'লে আজিকালি বৰ দীঘল ডাঙৰ কিতাপ মই দেখিছোঁ বহুত ল'ৰা ছোৱালীবিলাক পঢ়িব ইচ্ছা নকৰে মই সেইকাৰণে চেষ্টা কৰিছোঁ 110 পেজৰ ভিতৰত আৰু কভাৰটো খুব যাতে বেটুপাতটো খুব ৰংচঙীয়া বা এট্ৰেক্ট কৰিব পৰা হ'ব লাগে আৰু নামটো ঠিক তেনেকৈয়ে দিয়া হৈছে প্ৰেম এনেকুৱাই গতিকে আমাৰ আগতে আমি কবিতাত পাইছিলোঁ প্ৰেম নিশ্চয় এনেকুৱা গতিকে সেই ঠিক তেনেকুৱা ধৰণে মই কবিতাটোৰ হেৰিতে অলপ ভাবি তেনেকৈ দিছোঁ নামটো আৰু এইটো সম্পূৰ্ণ এটা যিটো আমাৰ আছে এটা ঠেক জাতিকুলবাদ সেই ঠেক জাতিকুলবাদৰ বিপক্ষে ইয়াত এই গল্পটো আছে গতিকে এইটো অকল এটা মনোৰঞ্জনৰ কাহিনী বা এটা প্ৰেম কাহিনীয়ে নহয় এইটো আমাৰ সমাজৰ বিভিন্ন যিবিলাক বৰ্ণ আছে বিভিন্ন জাতি আছে সেইবিলাকৰ লগত মানে এটা সমন্বয় ৰক্ষা কৰিবৰ কাৰণে বাহিৰে হয়তো আমি মিলি আছোঁ কিন্তু ভিতৰে আমাৰ কিছুমান থাকে সেইখিনি যাতে আমাৰ নাইকিয়া হয় ইটোৱে সেইটো বুজি পায় আৰু এই ঠেক জাতিকুলবাদৰ যাতে মনৰ পৰা নাইকিয়া কৰি পেলাই আমাৰ সমাজখন আগবাঢ়িব পাৰোঁ আমি ভাল পাম তেনেকুৱা হ'লে ভাল হয় মই কৈছোঁ আগতে যোৰহাটত এইটো বস্তু মই খুব কমেই দেখিছোঁ 1934 চনতে কৃষ্ণনাথ শৰ্মাদেৱৰ তাত আমাৰ হৰিজন আমাৰ তাত সোমাইছিলে তেতিয়া এটা মহাত্মা গান্ধী হেৰিত গতিকে তেনেকুৱা এখন যোৰহাটৰ নিচিনা জেগাত মই সৰুৰে পৰা ইয়াত আমি এইবোৰ দেখা নাছিলোঁ কিন্তু অসমৰ কোনোবা জেগাত মই কেতিয়াবা পেপাৰত পঢ়িব পাইছোঁ গতিকে সেইটোৱে মোৰ মনত লাগি আছিল তাৰ কাৰণে মই এইখন কিতাপ একচুৱেলি লিখিবলৈ মানে মই উৎসাহিত হ'লোঁ ধন্যবাদ ছাৰ থেংক ইউ